প্ৰণাম জনাইছোঁ। মই মৰম যাচিছোঁ টংলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল। মই গোপালদেৱ শৰ্মা। মোৰ সম্পূৰ্ণ ব্যক্তিগত খৰচেদি মোৰ গাঁঠি ধন খৰচ কৰি সেউজ ধৰণী আঁচনি নামেৰে মই অসমখন যাতে সেউজ হয় তাৰে মন কৰি মই গোটেই অসমতে বৃক্ষৰোপণ কাৰ্যকৰ কাৰণে ইতিমধ্যে মই হাতত লৈছোঁ। ইতিমধ্যে মই টংলাৰ পৰা বৰপেটালৈকে ৰোপণ কৰিলোঁ। উজনি অসমত ডিব্ৰুগড় তিনিচুকীয়া বিভিন্ন স্থানত ৰোপণ কৰিলোঁ। আজি আহি উপস্থিত হ'লোঁ মই টংলাৰ মই যিখন স্কুলত পঢ়ি গৈছিলোঁ। তোমালোকে পঢ়া দি যিখন স্কুলত মই প্ৰথমে 5ৰ পৰা পঢ়িছিলোঁ। আৰু সৌভাগ্য যে মই যিখন স্কুলত পঢ়ি গৈছিলোঁ আৰু সেইখনতে স্কুলত আহি বৃক্ষৰোপণ কৰিবৰ কাৰণে মোৰ এটা সৌভাগ্য হৈছিল। গতিকে এই আপোনাৰ এই বৃক্ষৰোপণ সেউজ ধৰণী আঁচনিৰ অভিযানৰ আজি এই শুভ মুহূৰ্তত বৃক্ষৰোপণ কৰিবৰ কাৰণে মাননীয় মই ছাৰ পুলিটো অৰ্পণ কৰিছোঁ আৰু সহযোগী কৰিব ছাত্ৰ ছাত্ৰীসকলে। সন্মানীয় আমাৰ আজিৰ বৃক্ষ দান কৰা সন্মানীয় গোপাল দেৱ শৰ্মা ডাঙৰীয়া, আমাৰ সাংবাদিক বন্ধু চিন্ময় ডাঙৰীয়া আৰু তেখেতৰ সহযোগী সাংবাদিক বন্ধু আৰু আমাৰ দেৱ শৰ্মাৰ ককায়েক তাৰণী শৰ্মা ডাঙৰীয়া, তেখেতৰ নাম হয় চিন্ময় ডেকা নহয় হিমাংশু তেখেতো হেৰি অসম বিখ্যাতে তেখেতে খোজকাঢ়ি নে চাইকেল মাৰি দিল্লীলৈ গৈছিল। সেই নিউজটো পাইছিলোঁ, তেখেতক আমি ধন্যবাদ জনাইছোঁ এই সুযোগতে। আৰু আমাৰ এই বিল্ডিঙৰ কৰ্মকৰ্তা হিচাপে তেখেতে যি অৱদান আগবঢ়াইছে মিৰাজুল হক ডাঙৰীয়া ইয়াতে উপস্থিত আছে। আমি বিদ্যালয়ৰ তৰফৰ পৰা তেওঁলোকক ধন্যবাদ জনাইছোঁ। আজিৰ এই বৃক্ষ গছ থাকিলে মানুহ থাকিলে গছ থাকিবই। মানুহে অক্সিজেন ব্যৱহাৰ কৰে আৰু গছে অক্সিজেন এৰি দিয়ে। সেয়ে মই এই গোপাল দেৱ শৰ্মাৰ যিটো কাৰ্যসূচী তেওঁ অসমৰ সেউজ ধৰণী যি অনবদ্য অৱদান আগবঢ়াব বিচাৰিছে তেখেতক আমি বিদ্যালয়ৰ তৰফৰ পৰা জন্মান্তৰ আমাৰ নাম থাকিব বুলি আমি আশা ৰাখিছোঁ। এইকাৰণেই তেখেতৰ যি মহান প্ৰচেষ্টা আমি নহলাগি নোৱাৰিলোঁ আৰু অনাগত দিনত তেখেতে আৰু আগুৱাই যাব বুলি আমি আশা ৰাখিছোঁ। ভৱিষ্যতেও যাতে তেখেতৰ শদিয়াৰ পৰা ধুবুৰীলৈকে যি কাৰ্যসূচী তেওঁ হাতত লৈছে দুৰন্ত গতিত আগবঢ়াওক। এই যাত্ৰাত যাতে তেওঁ থমকি নৰে তাকে আশা আৰু কামনা কৰি আজি বৃক্ষৰোপণ কাৰ্যসূচী আমি তেখেতক ধন্যবাদ দিয়াৰ লগতে আজি আমাৰ এই বিদ্যালয়ৰ মূলদ্বাৰ গেটত আমি বৃক্ষৰোপণ কৰিবৰ কাৰণে আগবাঢ়িছোঁ। আৰু এই গছডালৰ নাম কৃষ্ণচূড়া গেটত ৰুবৰ কাৰণে আমি আগবাঢ়িছোঁ। ধন্যবাদ। মাটি দিয়া তোমালোকে মাটি দিলে হ'ল আৰু বেলেগ কাম নাই। বান্ধাও নাই বাপে চিটিকাও মাৰা নাই। আমাৰ এম.এল.এ. ছাৰ আহিছিল যে লগ হৈছিল। আজি আৰু আকৌ কিনিম নাহৰ গছ হিচাপ নাই। আমাৰ প্ৰাক্তন ছাত্ৰ এতিয়াৰ সমাজকৰ্মী সন্মানীয় গোপাল দেৱ শৰ্মাৰ যি সেউজ ধৰণী আঁচনি আমাৰ টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মূল গেটত মূল তোৰণৰ সন্মুখত আজিৰ এই নিৰ্দিষ্ট সময়ত তেখেতে যি কাৰ্যসূচী ৰূপায়ণ কৰিলে তেখেতক আমি বিদ্যালয়ৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। সেউজ ধৰণীয়ে গোটেই অসম বিয়পি যাওক তেখেতৰ উত্তৰ কামনা কৰিছোঁ। গতিত যাতে যতি নপৰে তাৰ কাৰণে আমি আশা কৰিছোঁ।
আমাৰ কৃষ্ণচূড়া, নাহৰ, আমাৰ জলফাই আৰু আমলখি ইতিমধ্যে ৰোপণ কৰা হৈছে। আজিৰ কাৰ্যসূচীত তেখেতে কৃষ্ণচূড়া ৰোপণ কৰিছে। তেখেতৰ যাত্ৰা মহাভাৰতৰ আৰু ৰামায়ণৰ যুগত এই যিখন ধ্বজ আছিল গছৰ প্ৰতীক আছিল। এই মহাভাৰতৰ আৰু ৰামায়ণৰ যুগত যেতিয়া ৰাৱণৰ পৰা সীতাক উদ্ধাৰ কৰিবলৈ গৈছিল, তেতিয়া সেই ধ্বজখনত অৰ্থাৎ পতাকাখনত গছৰ প্ৰতীক আছিল। মই সেই উদ্ধাৰ কাৰ্যসূচীত তেখেতৰ জীৱন আৰু জগত, সমাজ আৰু স্কুলখন উদ্ধাৰ কৰিব বুলি তেখেতৰ এই গছপুলি কৃষ্ণচূড়াৰ জৰিয়তে আগুৱাই যাব বুলি আমি আশা কৰিছোঁ। মই আজি বহুত সৌভাগ্যৱান অনুভৱ কৰিছোঁ। মই যিখন স্কুলত ক্লাছ 5ৰ পৰা পঢ়ি গৈছিলোঁ আৰু সেইখন স্কুলতে মই আজি বৃক্ষৰোপণ কৰিছোঁ। মোৰ এই সেউজ ধাৰা অভিযান গোটেই অসমতে অব্যাহত আছে। আশা কৰি সকলো আশীৰ্বাদ কৰিব। আপোনালোকক জানিব পাই সুখী হৈছোঁ। ইতিমধ্যে মই আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটান, অৰুণাচল, নেপালতো এই কাৰ্যসূচী মই ৰূপায়ণ কৰিবৰ কাৰণে ইতিমধ্যে আগবাঢ়িছোঁ। চৰকাৰী কাৰ্যসূচী কিছুমান তাৰ নিয়ম নীতি সেই বিষয়ত হেৰি আছে, আগবাঢ়ি আছে। আশা কৰোঁ সকলোৱে আশীৰ্বাদ কৰিব।